তামাৰহাটৰ উজান পেটলা প্ৰথম খণ্ড গাঁৱত ভূমিকেন্দ্ৰিক বিবাদ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ যাতায়াতত বাধা প্ৰদান কৰাৰ অভিযোগ গাঁওখনৰ আব্দুল গনি নামৰ লোকৰ বিৰুদ্ধে গাঁওবাসী যাতায়াত কৰা ৰাস্তাত গৃহ নিৰ্মাণ কৰি ছাত্ৰ ছাত্ৰীৰ লগতে গাঁওবাসীৰ যাতায়াত বন্ধ কৰি দিয়ে আব্দুল গনিয়ে বছৰ বছৰ ধৰি আদিপুৰ সকলে যাতায়াত কৰা ৰাস্তা আব্দুল গনিয়ে বন্ধ কৰি দিয়াত সৃষ্টি হয় বিবাদৰ ৰাস্তাৰ ওপৰত গৃহ নিৰ্মাণ কৰাত কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী গুণোৎসৱৰ কাৰণে স্কুল যোৱাত বাধাৰ সৃষ্টি হয় ফলত ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে বিপাঙত পৰে ছাত্ৰ ছাত্ৰীৰ অভিভাৱকে গৃহ নিৰ্মাণ কৰাত বাধা প্ৰদান কৰে আব্দুল গনিকে পিছত আব্দুল গনিয়ে ৰাস্তাৰ ওপৰত বনোৱা গৃহৰ কাম বন্ধ কৰে পিছত বিতৰ্কিত ৰাস্তা সন্দৰ্ভত গাঁওখনৰ একাংশ ভুক্তভোগী পৰিয়ালে তামাৰহাট আৰক্ষীৰ কাষ চাপে তামাৰহাট আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লয় উজান পেটলা প্ৰথম খণ্ড গাঁৱৰ পূৰ্বপুৰুষসকলে যাতায়াত কৰা ৰাস্তাটোৰ সমস্যা স্থায়ী সমাধান কৰিবলৈ অসম চৰকাৰ তথা ধুবুৰী জিলা প্ৰশাসনলৈ আহ্বান জনায় গাঁওবাসীয়ে ব্যুৰো ৰিপৰ্ট অৰুণোদয় আসাম ধুবুৰী জিলাৰ উজান পেটলা প্ৰথম খণ্ডৰ গাঁও আৰু এটা ৰাস্তা সমস্যা গাঁওখনৰ গতিকে গাঁওখনৰ এটা পুৰণীয়া এটা ৰাস্তা আছে সেই ৰাস্তাতে আধি পুৰুষসকলেও তেওঁলোকে যাতায়াত কৰিছে আমিও যাতায়াত কৰিছোঁ আৰু ল'ৰা ছোৱালীও যাতায়াত কৰিছে নামৰ গনি তেখেতে ৰাস্তাৰ এখন ঘৰ বনায় আৰু স্কুলীয়া ল'ৰা ছোৱালীক গুণ উৎসৱৰ বাবে তেখেতে 7 বজাত যাবলৈ ওলায় ৰাস্তাতে আধা ৰাস্তাতে ঘূৰাই পঠিয়াই দিয়ে আব্দুল গনি আৰু ঘৰখন এখন ঘৰ বান্ধিবলৈ তেওঁ চেষ্টা কৰে সেই ৰাস্তাখনত আৰু তেওঁলোকে ঘৰখন লৈ যায় আৰু আমি শেষত আৰক্ষী তামাৰহাট আৰক্ষী থানাৰ ওচৰলৈ আমি চাপো আৰক্ষীয়ে তদন্ত কৰে ৰাস্তাটো গতিকে এই ৰাস্তাটো বহুত সমস্যা গতিকে যাতে আমাৰ আৰক্ষী থানা ভাৰপ্ৰাপ্ত ওসি সাহেব ৰাস্তাটো তদন্ত কৰে ভাল কৰি ইয়াত প্ৰায় 20-25 ঘৰ আছে আৰু 100 ঘৰকৈ অধিক ফ্যামিলি আছে স্কুলীয়া ছাত্ৰ ছাত্ৰী প্ৰায় 110 এনা আছে তাৰ ভিতৰত তেওঁলোকে চেপা উত্তেজনা কৰিছে আজি হঠাৎ তেওঁলোকে ৰাস্তাটো বন্ধ কৰিছে গৃহ নিৰ্মাণ কৰিছিল কত কৰিছিল ৰাস্তাৰ ওপৰতে তাৰপিছত আমি সেইখন মানে ভাঙিবলৈ যাবলৈ চেষ্টা কৰোঁ তেওঁলোকে ভাঙি উভতি যায় আমি ল'ৰা ছোৱালীক পঠিয়াই দিওঁ চৰকাৰলৈ এইটোৱে আহ্বান জনাওঁ যাতে আমাৰ ৰাস্তাটো ক্লিয়াৰ কৰিব লাগে আৰু এছপি সাহেবকো মই জনাওঁ যে আমাৰ গাঁওখনত যেটো সমস্যা এটা ৰাস্তা তেখেতেও যাতে আমাৰ সমস্যাটো সমাধান কৰে আৰু তেওঁলোকে কৈ আছে যে আমাৰ মেডিপট্টা মাটি আসলতে মেডিপট্টা মাটি এটো হয় নে নহয় এটিও আমি নাজানো কিন্তু ৰাস্তাটো আমাৰ আদি পুৰুষসকলৰ যে এটো আছে এটো সদায় সকলেই জানে কোট কিয় কেনেকৈ দুৰ্নীতি ওয়াইফ জনিয়ে কৈছে বোলে এও মোৰ হাজবেণ্ড আপুনি কোন হে ক'বলে এও বৈধ বুলি অনিয়ম ভ্ৰষ্টাচাৰ একো নায়কতাবাদ এতিয়াৰ পৰা আৰু নহ'ব আমি দিম সত্য বাতৰি নিজকে সংস্থাপিত কৰাৰ বাবে শুদ্ধ ৰূপত নিৰ্ভীক নিৰপেক্ষতাৰে আমি সাজু অসমৰ উন্নয়নমূলক যাত্ৰাই আজি এক নতুন দিগন্ত ভৰি দিছে অসমৰ ৰাইজৰ পৰা আমি সদায় আশীৰ্বাদ বিচাৰো আমি এনেকৈ যাতে আমাৰ জননী জন্মভূমিক সেৱা কৰি যাব বিচাৰো অৰুণোদয় অসম
নিৰ্ভীক নিৰপেক্ষ ৰাইজৰ বাবে ৰাইজৰ পক্ষত অৰুণোদয় অসম Juana